ফাষ্ট ট্ৰেক আদালত আমি পৰিয়ালটোৰ লগত কথা পাতি দিম, কাৰণ বৰ্তমানৰ জাজজনে এজনো অভিযুক্তক জামিন দিয়া নাই, জামিনৰ আবেদন নাকচ কৰিছে। ফাষ্ট ট্ৰেক আদালতত যোৱাৰ লগে লগে যদি অভিযুক্তবিলাকৰ জামিন তামিন হৈ যায়, দুখটো যাতে মোৰ ওপৰত নপৰে, সেই কথাখিনি ভাল কৰি পাতি পেলাই আমি সিদ্ধান্ত ল'ম। নিয়মমতে যেতিয়া ক'ৰবাৰ পৰা ভাল ৰিজাল্ট পাই থাকে তেতিয়া তেওঁক মানুহে চেঞ্জ নকৰে। এতিয়া ইয়াত দাবী উঠিছে যে যিজনে ভাল ৰিজাল্ট দি আছে তেওঁক চেঞ্জ কৰক। লেহেমীয়া হ'লে মানুহকেইজনটো জেলৰ পৰা ওলোৱা নাই ন, মানুহকেইজনটো জেলৰ ভিতৰত আছে। এতিয়া গোটেই কথাটোত এইটো যিসকলে এই কথাবোৰ ওলাই থাকে তেওঁলোকে বুজি পোৱা নাই যে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু জেলত থকাই ৪-৫ মাহ হৈ গ'ল, ওলাব পৰা নাই। সেইটো ডাঙৰ সফলতা নহয় জানো? নিৰ্বাচনৰ পিছত ওলাব বুলি তেওঁলোকে কৈ থাকে, যদি নোলায় তাৰমানে তেওঁলোকে গোটেই দুখটো ৰাজনীতিৰে চায়। তেওঁলোকৰ জুবিনৰ প্ৰতি কোনো মৰম নাই, তেওঁলোকৰ ৰাজনীতি কৰাটোৱে মেইন উদ্দেশ্য। যদি নিৰ্বাচনৰ আগত ওলাবই, পিছত ওলাবই, তেওঁলোকে ভাল উকিল নিদিয়ে কিয় নোলাব পৰা ব্যৱস্থা কৰি? তেওঁ যাব লাগে কাৰণ তেওঁ উল্টা প্ৰকৃতিৰ মানুহ, সেইকাৰণে তেওঁ কাক চুমা খায়? তেওঁ খায় বাংলাদেশী মিয়াক চুমা খায়। গতিকে তেওঁৰ লগত আমাৰ কথাটো নিমিলে। তেওঁ সোঁফালে গ'লে আমি বাওঁফালে যাম। মই নাই, মোৰ কোনো ইণ্টাৰেষ্ট নাই। ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা হ'লেও বিজেপিৰ চৰকাৰ হ'ব, এনেও বিজেপিৰ চৰকাৰ হ'ব, কোনেও ৰাখিব নোৱাৰে। ৰূপজ্যোতিয়ে যদি অখিলৰ লগত যদি ৰূপজ্যোতিয়ে যুঁজ দিয়ে বা জেদ কৰে বাগানৰ শ্ৰমিকৰ ল'ৰা এটাক, তেওঁৰ মানসিকতা কি থাকিব? তেওঁ যদি যুঁজ দিব লাগে ভাবি চিন্তি বোলে মই সুশান্ত বৰগোহাঁই তাত গৈ যুঁজ দিম, অলপ মিলে। বাগানৰ ল'ৰা এটাকহে তেওঁ বিচাৰি পালে নে যুঁজ দিবৰ কাৰণে? কণ্ট্ৰেক্টৰে কাম কৰি আছে, মোৰতো ইমান আইডিয়া নাই শিল বালিৰ। চব ৰেলৱে অভাৰব্ৰিজ আৰু বহুতবিলাক কাম হৈয়ে আছে। কেনেকে কম ভাই, ইমান ডাঙৰ ভৱিষ্যতবাণী কেনেকে কৰিব? ইমান ডাঙৰ ভৱিষ্যতবাণী মই